নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত অন্য এক ভিডিঅ' লৈ আহিছোঁ। পুৰুষসকল কিয় নিৰ্যাতিত হয়? আজিকালি কিছুমান নাৰীয়ে, প্ৰত্যেক নাৰীয়ে নহয়, পুৰুষসকলকো নিৰ্যাতন কৰিব লৈছে। কিয়? আমাৰ যেতিয়া নাৰীসকল নিৰ্যাতিত হয় তেতিয়া আমাৰ নাৰীসকলে ৰাজপথ কঁপাই দিয়ে, কিন্তু পুৰুষসকল যেতিয়া নিৰ্যাতিত হয় তেওঁলোকে মনে মনে থাকে, কাৰণ সমাজৰ লাজত। কিয়? যেতিয়া আমি ঘৰখনত, প্ৰত্যেকৰে ঘৰতে আমাৰ গেছৰ চিলিণ্ডাৰটো যেতিয়া দাঙিবলগীয়া হয় তেতিয়া আমি পুৰুষজনক বিচাৰোঁ, আহক গেছৰ চিলিণ্ডাৰটো দাঙি দিব, কাৰণ আমি নোৱাৰোঁ, মহিলা। যেতিয়া 1 কুইণ্টেলমান বজাৰ হয় তেতিয়া পুৰুষজনক বিচাৰোঁ, আহক বজাৰখিনি দাঙি দিয়ক, আমি নোৱাৰোঁ। তেনেহ'লে আমি সমানে সমানে কাম কৰিছোঁ সঁচা, কিন্তু ডাঙৰ গধুৰ যিখিনি বস্তু সেইখিনি পুৰুষসকলে কৰে। আমি সমানে সমানে কওঁ, সমানে সমানে কাম কৰিছোঁ, কিন্তু মই যিটো কথা কৈছোঁ আচলতে, দুই এজনী নাৰীয়ে হয়তো গধুৰ বস্তুও দাঙিব পাৰে, কিন্তু প্ৰত্যেকজন নাৰীয়ে সেইটো সম্ভৱ নহয়। যিখিনি গধুৰ দায়িত্ব, গধুৰ বস্তু, সেইখিনি পুৰুষজনে কৰে, কাৰণ আমাৰ সমাজখন পুৰুষ প্ৰধান দেশ। সেয়ে পুৰুষ এজনে আমাৰ সমস্ত গধুৰ দায়িত্বখিনি লয়। আমি ঘৰখন চম্ভালোঁ সঁচা, কিন্তু ডাঙৰ যিখিনি বোজা সেইখিনি পুৰুষজনে ল'বলগীয়া হয়। সেয়ে আমি নাৰীসকল যেতিয়া নিৰ্যাতিত হওঁ, ৰাজপথলৈ ওলাই আহোঁ, কিন্তু পুৰুষসকল কিয় মনে মনে থাকে? পুৰুষসকলো সেইটো প্ৰতিবাদ কৰিব লাগে, তেওঁলোকৰ অধিকাৰ। কাৰণ আমি সমসাময়িক হিচাপে সমানে সমানে অধিকাৰ পাইছোঁ, সমানে সমানে কাম কৰিছোঁ। আৰু তেওঁলোকক কিয় নাৰীসকলে তেনেকুৱা কৰিব লাগে? কাৰণ নাৰীসকল যেতিয়া নিৰ্যাতিত হয় তেতিয়াতো সকলোৱে মাত মাতে, পুৰুষে মাত মাতে, নাৰীয়েও মাত মাতে, কিয় নাৰীজনী কেনেকৈ কৰিলে। কিন্তু পুৰুষ এজন যেতিয়া নিৰ্যাতিত হয় তেতিয়া কিন্তু কোনেও মাত মাতিবলৈ সাহস নকৰে। কিয় হৈছে এইটো সমস্যা? কাৰণ আমাৰ পিতৃপ্ৰধান দেশ হিচাপে আমি পুৰুষক প্ৰাধান্য দিবই লাগিব। মই প্ৰত্যেক নাৰীৰ কথা কোৱা নাই, কিছুমান নাৰীৰ কথা কৈছোঁ।